মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠ নং ১৩ পদ্য এটি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। বৰপোনাৰ হাট। সোঁ হাতত মোনা এটি আৰি বাওঁ হাতে লৈ ছাতি, হাতলৈ বুলি পুৱাই ওলাল বৰপোনাটি। ভৰালী খুৰাই বৰালী মাছটি বাটতে কিনি ল'লে, বৰপোনাইও বাট দুটিমান সস্তাতে কিনি থলে। বজাৰৰ পৰা ঘূৰিল পোনাটি, ভাগৰো লাগিল বৰ, বাটতে এজোপা বটৰ তলত মাৰিলে বাগৰ। ঘোৰ টোপনিত পৰিল পোনাটি, বেলি দুপৰত ৰল, ভৰালী খুৰাৰো বজাৰ সামৰি ঘৰলৈ ঘূৰিবৰ হ'ল। ঘূৰাৰ বাটত বটৰ তলত পোনাটিক দেখা পালে, পোনাক জগাই মুখখন চাই বোলে তোক কিহে পালে? অত বেলি হ'ল গছৰ তলত কেলৈ টোপনি মাৰ? যাগৈ ঘৰলৈ অত-তত নৰবি, বাজিয়েই গ'ল ১২। মাকৰ ভয়ত বৰপোনাটিৰ উৰি যাওঁ যেন জীউ, গালি শপনিত বাহিৰ হ'ব আজি কল থোৱা ধাতুটিও। বাট চাই চাই মাকৰ চাগে বিষালে দুয়োটি চকু, মুখত সানিব চৰু চাই এমুঠি লগত তিনিকুৰি ভুকু। চুচুক চামাক মেকুৰী খোজেৰে পোনাটি সোমাল ঘৰত, তৰ্জন গৰ্জন কৰি মাকে বোলে উলটিছ এই পৰত? কি কৰিছিলি? ক'তনো আছিলি? হাটলৈ বুলি গৈ ক'ত যে পৰত ঘৰ সোমালিহি লেৰেলা পাচলি লৈ। বৰপোনাটিয়ে মনতে ভাবিলে মিছা মাতি লাভ নাই, মিছা মাতিলেই বেয়া স্বভাৱেও ততালিকে লাই পায়। এই গুণিয়েই আচল কথাটি মাকক কৈ দিলে, মাকেও শুনি আচলৰ আগেৰে চকুপানী মচি ল'লে। বুলিলে শুনাই পলম কৰিলি মই, আৰু নাপাৰো গালি, সৎ ল'ৰা তই সঁচা কথা কৈ মোক বৰ সুখ দিলি। কবিতাটিৰ কবি হোমেন গগৈ।